নমস্কাৰ বন্ধুসকল, বাৰীলৈ আহিলোঁ জলকীয়া ছিঙিবৰ কাৰণে। কেইজনমান বন্ধুৱে কৈ আছিলে যে জলকীয়া সৰহকৈ হাৰ্ভেষ্টিং কৰিলে মানে ভিডিঅ' এটা কৰিবৰ কাৰণে। যিহেতু আজি বেছি সৰহকৈও নহয়, 60-70 কেজিমান অৰ্ডাৰ এটা আছিলে, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ। যিহেতু বন্ধুকেইজনে কৈ আছিলে যে সৰহকৈ ছিগিলে মানে ভিডিঅ' এটা কৰিব বুলি। সেইফালে ছিগি আছে 2-4জন মানে। আৰু মই আজি দুদিনমানৰ আগত যিটো ভিডিঅ' দিছিল তাত মই দেখাইছোঁ বন্ধুসকল, একদম খুব ধুনীয়াকৈ পকি আছে জলকীয়া আৰু ছিগিব পৰা হৈ আছে আৰু ছিগি আছোঁৱেই। আজি প্ৰায় 70 কেজিমান বন্ধুসকল ছিগিছোঁ। এইটো অকণমান দূৰণিলৈ যাব, গোটেই ছিগি য'ত জমা কৰি থৈছোঁ মই আপোনালোকক দেখাই আছোঁ। বন্ধুসকল, এইখিনি হাৰ্ভেষ্টিং কৰা আছিলে। এইখিনি বৰষুণ যিহেতু আহিব লৈছে, গতিকে লৰালৰিকৈ ঘৰলৈ লৈ আহিলোঁ। ৱেইট কৰাই নাই, এতিয়া ৱেইট কৰিম আৰু। এইখিনি চব কেঁচা পকা সমানে ছিগি দিয়া হ'ল। যিহেতু পকা কেঁচা দুয়োটা সমানে বিচাৰিছিলে কাষ্টমাৰজনে, গতিকে সমানে ছিগি দিলোঁ। অকল পকাটো ছিগি দিয়া নাই মানে। কি ধুনীয়া হৈছে দেখিছোঁ নহয়, কালাৰ চাই থাকিলে চাই থাকিম নিচিনা লাগে, দেখিলে খাম নিচিনা লাগি আছে বন্ধুসকল। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগৰ কৃষক বন্ধুসকলে চাব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো মোৰ নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।